বিটিআৰত মোৰ তৃতীয় দিন ওদালগুৰি তামুলপুৰ জিলাত আমি সভা অনুষ্ঠিত কৰাৰ পিছত আজি বাক্সা জিলাত মই আহিছিলোঁ। আমাৰ মুছলপুৰত সুন্দৰ সভা এখন হৈ গ'ল। দ্বিতীয় সভা আমাৰ মথনগুৰিত অনুষ্ঠিত হ'ব আৰু বিটিআৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই যিমান কেইটা পাৰোঁ প্ৰায় ৩৫-৪০টা পৰিষদীয় সমষ্টিত এবাৰ যোৱাৰ বাবে চেষ্টা কৰিম। এইটো সত্য কথা নহয়, কোনো ধৰণৰ নাগাৰ আগ্ৰাসন হোৱা নাই। নগা মানুহখিনি বা নগা চৰকাৰে আমাক সহায় কৰিছে উচ্ছেদৰ ক্ষেত্ৰত। আৰু আজি AIUDFৰ এটা দল অসম আৰক্ষীৰ উলুবাৰীস্থিত কাৰ্যালয়লৈ গৈছে বিভিন্ন দল সংগঠনে ভাৰতীয় সংখ্যালঘুক নিৰ্যাতন কৰিছে। ফৰেষ্টত তামোলৰ বাৰী পাতা, ফিচাৰী পাতা, তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে। আজি লাভ জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। লেণ্ড জেহাদ কোনে কৰিছে? আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে। কান্দিব লাগে, আমি কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। স্যার, আপনি প্রতিটা মিটিংৰ ভাষণতে কৈ আছে যে আমি প্ৰথম নাগৰিক হিচাপে জীয়াই থাকিব লাগে। স্যার, ইয়াৰ বিটিএডিত দ্বিতীয় নাগৰিক কোন? স্যার, ইয়াৰ বিটিএডিত সকলোকে দ্বিতীয় নাগৰিক বুলি ভাবি আছিল। হিমন্ত বিশ্ব শৰ্মাই ৰেখাৰণী দাসবৰুক দ্বিতীয় বুলি ভাবে, ৰেখাৰণী দাসবৰুৱে ফণী তালুকদাৰক ভাবে। এই ভাৱটো নোহোৱা কৰিব লাগে। ইয়াত কোনো জাতি জনগোষ্ঠী নহয়, সকলোৱে যাতে ভাবে আৰে মইতো বিটিআৰতে আছোঁ, মোৰে জেগা। এতিয়া চবেই চবক ভাবে যে মই দ্বিতীয় শ্ৰেণী। গতিকে ভাৱটোৰ পৰিৱৰ্তন কৰিব লাগে, এইটো মানসিকতাটোৰ পৰিৱৰ্তন কৰিব লাগে। BPF আৰু UPPL সেই মানসিকতাটো ল'ব পৰা নাই নেকি? BPF UPPLটো দুইটা দলে বহুতখিনি কামটো কৰিলে, আমিতো তেওঁলোকক সমালোচনা কৰা নাই। BPFও শাসনত থাকোঁতে ৰাস্তা ঘাট হৈছে, UPPLও শাসনত থাকোঁতে হৈছে। এবাৰ BJP হ'লে আৰু বেছি ডাঙৰ কৰি হ'ব। ফুলিবতো লাগে ৰাইজৰ উৎসাহ দেখি, কিন্তু আমি কাৰো এগেইনষ্টত নকওঁ। বড়ো অবড়োৰ ৰাজনীতি প্ৰায় শেষ হ'ল বা 40খন আসনত বিজেপি কিমান পাব বুলি ভাবে? চাওক, বড়ো অবড়ো বুলি কোনো ৰাজনীতি নাই। বিটিআৰবাসী একত্ৰিত হ'ব লাগে আৰু বিটিআৰক অসমৰ ভিতৰতে আটাইতকৈ উন্নত অঞ্চললৈ ৰূপান্তৰ কৰিব লাগে। বিজেপিয়ে এনেকুৱা নহয় যে আমি ইয়াত চিট ইমানটা টাৰ্গেট আছে। আমাৰ টাৰ্গেট বুলি একো নাই। ৰাইজৰ ওচৰত আহিছোঁ, ৰাইজে আমাক যি মৰম কৰে আৰু ৰাইজে আমাক মৰম নকৰিলেও আমাৰ বেয়া পাবলগীয়া কথা নাই। ইয়াত আমি ইলেকশ্যনটো এইকাৰণে খেলিছোঁ যে বিজেপি মাজত থাকিলে সকলোৰে সহায় হ'ব। CM কোন দলৰ অগ্ৰাধিকাৰ দিব? ইয়াতে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই, কেণ্ডিডেট অহা নাই, এতিয়া এইবিলাক কথা পাতি কি লাভ হ'ব? মই ভাল পাওঁ যদি একত্ৰীকৰণটো হৈ যায়। সেইটো তেতিয়াহ'লে বড়ো জাতি বা জাতি সত্তা বুলি আমি বহুতৰ লগত কথা পাতিব নালাগে। তেতিয়া এটা দলেই বড়ো বা আন সকলো জাতিক প্ৰতিনিধিত্ব কৰিব পাৰিব। গতিকে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো প্ৰচেষ্টা দুইটা দলকে সন্মিলিত কৰাক, তাক মই আদৰণি জনাইছোঁ। নৱেম্বৰত আমাৰ বিধানসভা হ'ব, তাতে প্ৰতিবেদন আহিব, আপোনালোকে সকলোৱে পঢ়িব পাৰিব।